আমাৰ বাবেও এটা কাকতালীয় সংযোগ যেনে লাগিছিল। থাকিব পাৰে গৰু এজনী ক'ৰবাত থিয় হৈ থকাটো একো ডাঙৰ কথা নহয়। পানী গিলাচ ভালকৈ খাবলৈ নাপালোঁ, চাহ একাপ খাবলৈ নাপালোঁ বা ভাত খাবলৈ নাপালোঁ। মুছলমান ধৰ্মৰ কিছুমান ৰীতি নীতিৰ ক্ষেত্ৰত অত্যন্ত কঠোৰ। বিশেষকৈ মছজিদ অথবা মাদ্ৰাছাসমূহত গীত নৃত্য এইবিলাকৰ চৰ্চা প্ৰায় নহয় বুলি ক'লেই ভুল কোৱা নহয়। কোনো এজন বঙালী সম্প্ৰদায়ৰ ব্যক্তিয়ে এবাৰ হ'লেও মন নকৰিলে নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ আজি এটা নতুন ভিডিঅ'লৈ। জুবিন গাৰ্গ মানুহজনক নতুনকৈ পৰিচয় কৰি দিয়াৰ প্ৰয়োজন নাই, কিন্তু মানুহজনৰ মহাপ্ৰস্থানে, সেই মহানায়কৰ মহাপ্ৰস্থানে বহু নতুন কথা সমগ্ৰ বিশ্বক শিকাই থৈ গ'ল। মানুহে সদায় দেখি থকা মানুহজনক নতুনকৈ বিশ্লেষণ কৰিব পৰা হ'ল। আৰু সেই মানুহজন প্ৰকৃততে কি আছিলে, সেই মানুহজন প্ৰকৃততে কিমান এক বিশাল সত্তাৰ অধিকাৰী আছিলে, সেই কথা আজি প্ৰকৃতভাৱে অসমীয়া জাতিয়ে উপলব্ধি কৰিছে। গতিকে জুবিন গাৰ্গৰ চিন্তা, চেতনা, দৰ্শন এই সকলোবিলাকক যদি আমি উপযুক্ত বিশ্লেষণৰ মাজেদি আগবঢ়াই নিনিওঁ, তেতিয়াহ'লে কেৱল গীতৰ মাজতে তেখেতক সীমাবদ্ধ কৰি ৰাখিলে কিন্তু ভুল হ'ব। কাৰণ মানুহজনে আমাৰ চকুবিলাক নতুনকৈ খুলি থৈ গ'ল। আৰু সেইকাৰণে আজি কোনেও জোৰ নকৰাকৈ অসমে বহুত নতুন বস্তু দেখিবলৈ পালে। সেইকাৰণে চাগে অসমে আজি 7 দিন ধৰি শুব পৰা নাই। সেইকাৰণে চাগে অসমে চকু পানীৰে বাট নেদেখা হৈছে। গতিকে আহক আমি বিশ্লেষণ কৰি চাওঁ জুবিন গাৰ্গৰ এই মহাপ্ৰস্থানে কি কি নতুন দিশ অসমীয়া জাতিক দেখুৱালে বা সমাজখনে কি কি নতুন বিষয় দেখিবলৈ পালে। শৰৎকাল বুলি ক'লে আমাৰ আটাইতকৈ ডাঙৰ উৎসৱটোৱে হৈছে দুৰ্গা পূজা। দুৰ্গা পূজা বুলি কোৱাৰ লগে লগে আমাৰ মনত পৰে বংগভূমিলৈ, কাৰণ বঙালীসকলৰ প্ৰধান আৰু মুখ্য উৎসৱটোৱে হৈছে দুৰ্গা পূজা। আৰু আমি অসমীয়া জাতিয়েও বহুদিনৰ পৰাই বিশাল পয়োভৱেৰে উদযাপন কৰি আহিছোঁ দুৰ্গা পূজা। সময় সাপেক্ষে তাৰ ৰূপ কিছু পৰিৱৰ্তন হৈছে, কিন্তু মূল কথাখিনি একেই আছে। দুৰ্গা পূজা বুলি ক'লেই স্বাগতম জনোৱা হয় দেৱী দুৰ্গাক মহালয়াৰ দিনটোত। আৰু প্ৰতিজন ভাৰতবাসীৰ বাবে মহালয়াৰ দিনটোত 4 বজাৰ লগে লগে এটা বিশেষ অনুষ্ঠান ভাহি আহে। আকাশবাণী কলিকতাই 1930 চনত ৰেকৰ্ডিং কৰিছিলে বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰৰ মহিষাসুৰ মৰ্দিনী নামৰ এখন বিশেষ আলেখ্য। আৰু তাৎপৰ্যপূৰ্ণভাৱে 1931 চনৰ পৰা 2024 চনলৈকে নিৰৱচ্ছিন্নভাৱে সেই ৰেকৰ্ডখন প্লে কৰি থকা হৈছে। আৰু অসমতো প্ৰত্যেক বছৰে 4 বজাৰ লগে লগে যেতিয়া ৰেডিঅ'টো অন কৰি দিয়া হয়, তেতিয়া ভাহি আহে বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰৰ সেই গলগলীয়া কণ্ঠত আশ্বিনের শারদ প্রাতে বাজি উঠে আলোক মঞ্জির ধরণীর বহিরাকাশে অন্তর্হিত মেঘমালা, এই বিশেষ চণ্ডীপাঠ। কিন্তু এই বছৰ অসমত চণ্ডী নাবাজিল। কোনো এজন বঙালী সম্প্ৰদায়ৰ ব্যক্তিয়ে এবাৰ হ'লেও মন নকৰিলে আমি মহালয়াৰ দিনা চণ্ডীবাজ বজাম। এই কথাটো আমাক এটা কথা শিকাই থৈ গ'ল যে জুবিন গাৰ্গৰ সেই মহাসত্তাটোৰ মাজত আমি যেন জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো মিলি হৈছোঁ। ক'ৰবাত যেন জুবিন গাৰ্গ ধৰ্মতকৈ ঊৰ্ধত প্ৰতিষ্ঠিত হৈছে, যি ধৰ্মই আমাক শিকাইছে একতা, সম্প্ৰীতি আৰু মহামিলনৰ কথা। আৰু সেইবাবেই চাগে এইবাৰ অসমত চণ্ডীপাঠ নহ'ল। এইটো সঁচাকৈ এটা আমি চিন্তা কৰি চাবলগীয়া বিষয়। দ্বিতীয়তে আমি এটা কথা দেখিবলৈ পাইছিলোঁ যে এখন মাদ্ৰাছাত জুবিন গাৰ্গৰ গীত বজাই সকলোৱে তেখেতৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিছে আৰু সেই মহাসত্তাক স্মৰণ কৰিছে। এই কথাটো এটা ডাঙৰ তাৎপৰ্য আমাক দেখুৱাই থৈ গৈছে যে সাধাৰণতে দেখা যায় মুছলমান ধৰ্মৰ কিছুমান ৰীতি নীতিৰ ক্ষেত্ৰত অত্যন্ত কঠোৰ। বিশেষকৈ মছজিদ অথবা মাদ্ৰাছাসমূহত গীত
নৃত্য এইবিলাকৰ চৰ্চা প্ৰায় নহয় বুলি ক'লেই ভুল কোৱা নহয়। কিন্তু তাৰ পৰিৱৰ্তে আমি এখন বিশেষ ছবি এইবাৰ দেখিবলৈ পালোঁ যে মাদ্ৰাছাৰ সকলো শিক্ষাগুৰু ছাত্ৰ ছাত্ৰী একত্ৰিত হৈ জুবিন গাৰ্গৰ যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে এই গীতটো বজাই সকলোৱে স্মৰণ কৰিছে সেই মহান সত্তাক। আৰু এই কথাইও আমাক এটা ডাঙৰ বাৰ্তা দি থৈ গ'ল যে জুবিন গাৰ্গে সঁচাকৈ সকলোৰে হৃদয়ত স্থান পাইছিল। আৰু সেইবাবেই চাগে আমি সেইখিনি সময়ত পাহৰি গৈছিলোঁ আমাৰ ৰীতি নীতিৰ কথা। আমি পাহৰি গৈছিলোঁ আমি ক'ত আছোঁ। আমাক এটা কথাই খুন্দিয়াই পৰিছিলে যে আজি আমাৰ মাজত সেইজন মানুহ নাই যিজন মানুহে সকলোকে মানুহ হ'বলৈ শিকাইছিল। সাধাৰণতে আমি দেখিবলৈ পাওঁ ডাঙৰ ডাঙৰ সভা সমিতিবিলাক যেতিয়া আয়োজন কৰা হয় বা ডাঙৰ ডাঙৰ ৰাজনেতাবিলাক আহি যেতিয়া বিশাল বিশাল মিটিং পাতি পেলাই তাত ৰাইজৰ সমাগম কৰে, তাৰ পাছতে আমি দেখিবলৈ পোৱা আটাইতকৈ সহজ নিউজটোৱে হৈছে যে বহু মানুহে আপত্তি কৰে আমি পানী এগিলাচ ভালকৈ খাবলৈ নাপালোঁ, চাহ একাপ খাবলৈ নাপালোঁ বা ভাত খাবলৈ নাপালোঁ। কিন্তু এইকেইটা দিনত মানুহে এপেকেট বিস্কুট খাই 4 দিন গুৱাহাটীত থিয় হৈ আছে। কোনো খোৱা নাই, পানী এগিলাচ খাবলৈ ভালকৈ পোৱা নাই, হোটেল ক'তো খোলা নাই, পেটত এমুঠি চাউল পৰা নাই, তথাপিতো কিন্তু মানুহৰ ভাগৰ নাই, তথাপিতো মানুহৰ চকুত টোপনি নাই, তথাপিতো মানুহৰ কোনো আক্ষেপ নাই। কিয়? কাৰণ মানুহৰ হৃদয়ত জুবিন গাৰ্গে ইমান মৰম, ইমান ভাল পোৱা, ইমান এটা অনুভৱ সোমোৱাই থৈ গৈছে যে মানুহৰ ইন্দ্ৰিয়বিলাকে পাহৰি গৈছে ভোক কি, পিয়াহ কি। তেওঁলোকৰ এটাই হেঁপাহ সেই ব্যক্তিজনক জীৱনত শেষবাৰৰ বাবে এবাৰ ওচৰৰ পৰা চাই যোৱাৰ। বহুতে বাইক লৈ গৈছে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ, বহুতে নাখাই নবৈ তাত থিয় হৈ আছে। কেৱল যে ডেকা ল'ৰাখিনিয়ে গৈছে সেয়া নহয়, আবাল বৃদ্ধ বনিতা, গৰ্ভাৱতী মহিলা, আনকি এমহীয়া ডেৰমহীয়া কেঁচুৱালৈও মানুহ ঘণ্টাৰ পাছত ঘণ্টা তাত থিয় হৈ আছে। এই কথাটোৱে আমাক বুজাই দিয়ে যে জুবিন গাৰ্গে আমাক আচলতে কি দি থৈ গ'ল, যাৰ কাৰণে আমি সকলো পাহৰিও সেই মানুহজনক এবাৰ চোৱাৰ বাবে হেঁপাহেৰে থিয় হৈ থাকিলোঁ কেইবা ৰাতি নোখোৱাকৈ নোখোৱাকৈ। জুবিন গাৰ্গৰ মহাপ্ৰস্থানে কিমান তাৎপৰ্য বহন কৰিছে এই কথাটো আপোনালোকে উপলব্ধি কৰিব এটা বিশেষ কথাৰ জৰিয়তে। জুবিন গাৰ্গে প্ৰকৃতিক ভাল পাইছিল আৰু এইবাৰ তেখেতৰ মহাপ্ৰস্থানত এটা কথা প্ৰমাণিত হ'ল যে প্ৰকৃতিয়েও জুবিন গাৰ্গক ভাল পাইছিল। যি মুহূৰ্তত জুবিন গাৰ্গৰ সেই নিথৰ দেহটো আনি সৰুসজাই ষ্টেডিয়ামত ৰখা হৈছিল, লগে লগে যেন এজাক বৰষুণেৰে, এজাক পুষ্পবৃষ্টিৰে সেই ক্ষেত্ৰক পবিত্ৰ কৰি তুলিছিল প্ৰকৃতিয়ে। কেৱল সেয়াই নহয়, আপুনি দেখিবলৈ পাইছিল সেই সময়খিনিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কিছুমান বিশেষ ভিডিঅ'। ক'ৰবাত গৰু এজনী ৰৈ থিয় হৈ চাই আছে ফটোখনৰ দিশে আৰু চকুলো টুকি আছে। প্ৰথম অৱস্থাত সেইটো আমাৰ বাবেও এটা কাকতালীয় সংযোগ যেনে লাগিছিল। থাকিব পাৰে গৰু এজনী ক'ৰবাত থিয় হৈ থকাটো একো ডাঙৰ কথা নহয়, কিন্তু লাহে লাহে কেইবাটাও ভিডিঅ'য়ে এই কথাটো প্ৰমাণ কৰি দিলে যে সেইটো এটা সাধাৰণ ঘটনা নহয়। আপুনি দেখিবলৈ পাইছে এটা বান্দৰে কেনেদৰে ফটোখনক ধৰি থিয় হৈ ৰৈ আছে। সাধাৰণতে বান্দৰে মানুহ দেখিলে তাত কেতিয়াও ৰৈ নাথাকে, কিন্তু এই ফটোখনৰ কাষত বান্দৰটো ৰৈ আছে। আপুনি দেখিবলৈ পাইছে এজাক ঘোঁৰা কেনেদৰে তেওঁৰ ছবিখনলৈ চাই অৱনত মস্তকেৰে থিয় হৈ ৰৈ আছে। দেখিবলৈ পোৱা গৈছে বহু চৰায়ে তেওঁৰ ফটোখনৰ সন্মুখত থিয় হৈ ৰৈ আছে। কুকুৰে তেওঁৰ ছবিৰ সন্মুখত সেৱাহে জনাই আছে। এই কথাবিলাকে কি বুজাইছে, কি প্ৰমাণ কৰিব বিচাৰিছে প্ৰকৃতিয়ে? যেতিয়াই মানুহ এজনৰ ভিতৰৰ পৰা প্ৰকৃতিৰ প্ৰতি বহু বেছি প্ৰেম থাকে, সঁচা অৰ্থত মানুহজনে প্ৰকৃতিক ভাল পায় বা জীৱ জন্তুক মৰম কৰে, জীৱ জন্তুৱেও তেওঁলোকৰ যিটো ফ্ৰিকুৱেঞ্চি, যিটো তৰংগ, সেইটো অনুভৱ কৰিব পাৰে।
আৰু সেইকাৰণে আপুনি আগৰ পৰা লক্ষ্য কৰিব জুবিন গাৰ্গৰ কান্ধত বগলী পৰি থাকে। জুবিন গাৰ্গে মাতিলেই চৰায়ে চাউল খাবলৈ আহে। জুবিন গাৰ্গক দেখিলে কুকুৰবিলাক বলিয়া হৈ যায়। অৰ্থাৎ জুবিন গাৰ্গে জীৱ জন্তুক ভাল পাইছিল। মানস অভয়াৰণ্যত এবাৰ গড় এজনীয়ে খেদি আহোঁতে জুবিন গাৰ্গে যেতিয়া গৌবেগ কৰিছে, গড়জনী ক'ৰবাত নহয় ক'ৰবাত ৰৈ দিছে। অৰ্থাৎ প্ৰকৃতিয়েও যেন জুবিন গাৰ্গৰ সেই মৰমবিলাক উপলব্ধি কৰিব পাৰিছিল। প্ৰকৃতিয়েও উপলব্ধি কৰিব পাৰিছিল জুবিনৰ ভিতৰত সোমাই থকা তেওঁলোকৰ প্ৰতি যি প্ৰেম, অৰ্থাৎ প্ৰকৃতিয়ে তৰংগবোৰ বুজি পায়। এজন যোগীয়ে যেতিয়া অৰণ্যত তপস্যা কৰি থাকে, তেওঁৰ যেতিয়া প্ৰাণ শক্তি একদম সমান অৱস্থালৈ গুচি আহে, তেতিয়াই চাৰিওফালে জীৱ জন্তু সাপ ইত্যাদি ৰৈ থাকিবলৈ আৰম্ভ কৰে। অৰ্থাৎ প্ৰকৃতিয়ে তেওঁলোকৰ ভিতৰত থকা শক্তিসমূহক উপলব্ধি কৰে। আৰু সেইকাৰণে আমি দেখিবলৈ পাইছিলোঁ জুবিন গাৰ্গৰ মহাপ্ৰস্থানত প্ৰকৃতিৰ বিশেষ সহযোগিতা। জুবিন গাৰ্গৰ এই মহাপ্ৰস্থানে মানুহবিলাকক সঁচাকৈ ভিতৰৰ পৰা ক'ৰবাত নহয় ক'ৰবাত আমাক দুখ দি থৈ গৈছে। এঘণ্টাৰ কাৰণেও যদি কোনোবাই বন্ধ দিয়ে, এঘণ্টাৰ কাৰণেও যদি দোকান পোহাৰবিলাক বন্ধ কৰি দিয়া হয়, বহুতেই আপত্তি কৰে যে আমাৰ ব্যৱসায়ত লষ্ট হৈছে, আমাৰ চলিবলৈ দিগদাৰ হৈছে, আমি বন্ধ কৰি ৰাখিব নোৱাৰোঁ। কিন্তু এইকেইটা দিন সাধাৰণ পাণ তামোলৰ দোকানী এজনেও ইচ্ছা প্ৰকাশ কৰা নাই দোকানখন খুলিবলৈ। টাউনত আপুনি ৰাস্তাৰে খোজকাঢ়ি গ'লে দেখিব এজন পাচলি দোকানীয়ে দোকান খোলা নাই। ডাঙৰ ডাঙৰ দোকানবিলাকৰ কথা বাদেই দিলোঁ, যিবিলাক ব্যক্তিয়ে দোকানখন নুখুলিলে ৰাতিৰ চাউল সাজৰ যোগাৰ নহয়, সাধাৰণ পদপথত পাচলি বেচা, গাখীৰ বেচা বা মাছ মাংস বেচা মানুহখিনি, তেওঁলোকে কোনেও আহ্বান নজনোৱাকৈ স্বতঃস্ফূৰ্তভাৱে প্ৰায় 4-5 দিন দোকান বন্ধ কৰি ৰাখিছে। এই কথাটোৱে এটা ডাঙৰ বাৰ্তা আমাক দি থৈ গৈছে যে জুবিন গাৰ্গ সকলোৰে হৃদয়ত আছিল। যিটো কথা আজিৰ তাৰিখলৈকে আমি হয়তো উপলব্ধি কৰিব পৰা নাছিলোঁ, হয়তো অসমৰ মানুহে কেতিয়াও ভাবি চোৱা নাছিলে জুবিন গাৰ্গ আমাৰ বাবে কি। কিন্তু জুবিন গাৰ্গৰ মহাপ্ৰস্থানে সকলোকে বুজাই থৈ গ'ল জুবিন গাৰ্গ আচলতে কি। আৰু সেইটো কাৰণে এই 5টা দিন, এই 7টা দিন মানুহৰ বুকুত একেটা সময়তে একেলগে এটা শব্দই ধপধপাই আছে। গোটেই অসম, গোটেই ভাৰতবৰ্ষত এটা শব্দই মানুহৰ ধপধপাই আছে, সেইটোৱে হৈছে জুবিন। এয়া সম্ভৱনে এজন গীতিকাৰৰ কাৰণে? এয়া সম্ভৱনে এজন সাধাৰণ মানুহৰ কাৰণে? আমি আলোচনা কৰিম পৰৱৰ্তী খণ্ডত।